সকলো ছাত্ৰ ছাত্ৰীক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ নাম ববি। আমি আমাৰ চেনেলত অংকৰ বিষয়টো আলোচনা কৰিম। আজি আমি ক্লাছ 10ৰ চেপ্টাৰ বহুপদ ৰাশিটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকৰ বহুপদ ৰাশিটোৰ বিষয়ে জানিবলৈ মন যায় নে? ইয়াত কি আছে, ইয়াত কেনেকুৱা ধৰণৰ অংক হয় ন? গতিকে আমি বহুপদ ৰাশিটোৰ বস্তুটো কি তাৰ বিষয়ে জানি লওঁ। বেছি দেৰি নকৰোঁ, পটাপট চাই লওঁ। টাইম দিবা, মিনিমাম 10 মিনিট সময় দিয়া, চাই লোৱা, বুজি পাইছেনে চাই লোৱা। তোমালোকৰ যদি কিবা ডাউট থাকে মোক ক'বা, মই যিমান পাৰোঁ চেষ্টা কৰিম তোমাকক তাৰ ৰিপ্লাই দিবলৈ। এতিয়া আমি বহুপদ ৰাশিৰ বিষয়ে চাওঁ। অংকত চোৱা, অংকৰ কিছুমান প্ৰাথমিক জ্ঞান থাকিব লাগিব। এতিয়া বহুপদ ৰাশি বুলি কোৱা থাকিলে বহুপদ ৰাশি বস্তুটোৰ বিষয়ে তুমি জানিব লাগিব, কি আছে কি নাই। ইয়াক আমি ইংলিছত কি বুলি কওঁ? পলিনমিয়েলছ বুলি কওঁ। ডাইৰেক্ট যদি মই বহুপদৰ অংক কৰিবলৈ যাওঁ তোমালোকৰ কাৰণে প্ৰব্লেম হৈ যাব, বুজি নাপাবা ন কি কৰিছে কি নাই। গতিকে আমি ফাৰ্ষ্ট বহুপদ ৰাশিটো চাই লওঁ কি বস্তু হয়। তো বহুপদ ৰাশিটোৰ বিষয়ে জানিবলৈ হ'লে তুমি প্ৰথমতে ইয়াত জানিব লাগিব এটা বস্তু, সেইটো হৈছে পদ কাক কয়। ইংলিছত এক টাৰ্মছ বুলি কয়। পদ বস্তুটো কি? তো পদ জানিবলৈ হ'লে আমি পদত কি থাকে, তাৰমানে পদ কেনেকৈ হয় তাক জানিবলৈ হ'লে পদত থাকে চলক। পদত কি থাকে? চলক। এতিয়া আকৌ চলকটো তুমি জানিব লাগিব কি হয়, যাক ইংলিছত ভেৰিয়েবল বুলি কয় ন। চলক হৈছে যাৰ কোনো নিৰ্দিষ্ট মান নাই। ধৰা এটা ফিক্স মান নহয় যে 1 হ'ব 2 হ'ব বা -5 হ'ব, তেনেকুৱা ফিক্স মান নাথাকে, একদম নিৰ্দিষ্ট মান নাথাকে। গতিকে নিৰ্দিষ্ট মান নথকাবিলাক বস্তুবিলাক চলক বুলি কয়। যে মেথছত সেই চলকটো নিৰ্দেশ কৰিবৰ কাৰণে ইংৰাজীৰ আখৰবিলাক ব্যৱহাৰ কৰা হয়। সাধাৰণতে XYZ এই আখৰবিলাক ব্যৱহাৰ কৰা হয়। আমি ইয়াত চলক বুলি ক'লে XYZ এই আখৰকেইটা সৰ্বাধিক ব্যৱহাৰ হয় চলক হিচাপে। গতিকে X মানে কোনো নিৰ্দিষ্ট মান নাথাকে, Yৰ কোনো নিৰ্দিষ্ট মান নাই, চলক হিচাপে ব্যৱহাৰ কৰিবা যেতিয়া Zৰ কোনো নিৰ্দিষ্ট মান নাথাকে। চলকৰ কিন্তু জ্ঞান থাকিব লাগে দেই অংক কৰিবলৈ। বীজগণিতীয় অংক কৰিবলৈ হ'লে এলজেব্ৰা যেতিয়া অংক কৰিবা তুমি এই চলকৰ জ্ঞান থাকিব লাগিব। চলকৰ কিন্তু সাধাৰণ জ্ঞানখিনি লাগিব। সেইখিনি বাৰু ঠিক আছে, পিছত দৰকাৰ হ'লে ক'বা, মই চাম তোমালোকক। তাৰপিছত তুমি জানিব লাগিব কি জানানে? সেইটো হৈছে ধ্ৰুৱক। ইংলিছত কনষ্টেণ্ট বুলি কয়। এইটো ধ্ৰুৱক। ধ্ৰুৱক কি? ধ্ৰুৱক হৈছে বাস্তৱ সংখ্যাবিলাক। আমি যিবিলাক বাস্তৱ সংখ্যা লিখোঁ, -5 লিখা হয়নে, √3 লিখা, পৰিমেয় অপৰিমেয় সংখ্যাবিলাকে বাস্তৱ সংখ্যা বুলি কয়। 0 লিখা, 1 লিখা, 2 লিখা, এইবিলাকে হৈছে ধ্ৰুৱক। সেইবিলাককে ধ্ৰুৱক হয়। তাৰমানে সংখ্যাবিলাক আমি যিবিলাক বাস্তৱ সংখ্যা ব্যৱহাৰ কৰোঁ সেইবিলাকক আমি কি বুলি কওঁ? ধ্ৰুৱক কওঁ। ইয়াৰ নিৰ্দিষ্ট মান আছে। তাৰমানে ধ্ৰুৱকবিলাকৰ কি থাকে? নিৰ্দিষ্ট মান থাকে। এটা নিৰ্দিষ্ট মান আছে। এইবিলাক তোমালোকে কেতিয়াবা পাইছা? আমি যে ধৰি লোৱা কে এটা ধ্ৰুৱক বুলি এনেকৈ লিখোঁ নে? কে এটা ধ্ৰুৱক, য'ত কে সমান 0 নহয়, তাৰমানে ধ্ৰুৱকটো 0 সমান নহয়, তাৰমানে কিবা সংখ্যা এটা হয় এনেকুৱা বুজায়। যদি আমি এনেকৈ লিখি দিওঁ ক'ৰবাত k = 5, তাৰমানে 5টো এটা নিৰ্দিষ্ট মান আছে, গতিকে কেটোত সেই অংকটোত ধ্ৰুৱক হিচাপে ব্যৱহাৰ কৰা হয়। এইটোৱে ধ্ৰুৱক হৈ যায়। আমি বিজ্ঞানতো পাওঁ হয়নে? কে এটা ধ্ৰুৱক, তাৰমানে কে মানটো যদি তুমি 5 লিখি দিয়া, তাৰ নিৰ্দিষ্ট মান 5 এটা আছে, গতিকে কেটো সেই অংকটোত ধ্ৰুৱক হিচাপে ব্যৱহাৰ হয়। ঠিক আছে, ধ্ৰুৱক গম পালা, চলক গম পালা। এই চলক পদ হ'ব, ধ্ৰুৱকটো এটা পদ হ'ব। আৰু এটা বস্তু আছে, এই দুটাক যদি লগ লগাই দিয়া, তাৰমানে ধ্ৰুৱকে চলকে যদি লগ লগাই দিয়া, ধ্ৰুৱক পূৰণ চলক, এইকেইটা পূৰণ কৰি দিয়া। ধ্ৰুৱক যিকোনো এটা ধ্ৰুৱক লৈ লোৱা, সংখ্যা এটা লৈ লোৱা, লিখি দিয়া 5, চলক এটা লৈ লোৱা x, 5x। এইটো ধ্ৰুৱকে চলকে পূৰণ হৈ আছে পদ, সেইটোকো পদ বুলি কয়। তুমি যদি লৈ যোৱা ধ্ৰুৱক এটা 5 ল'লা, x এটা ল'লা, আকৌ এটা x এটা লিখি দিয়া, x দুটা পূৰণ কৰা মানে আমি তাক কি বুলি লিখোঁ? 5x²। এইটো এটা পদ। ধৰিব পাৰিছানে? নিশ্চয়। পদ কি বস্তু? পদ হৈছে চলক, তাক আমি পদ বুলি ক'ব পাৰোঁ। ধ্ৰুৱকটোকো পদ বুলি ক'ব পাৰোঁ। ধ্ৰুৱকে চলকে যদি পূৰণ হৈ থাকে সেইটোকো আমি কি বুলি ক'ব পাৰোঁ? পদ বুলি ক'ব পাৰোঁ। ইংলিছত তাক টাৰ্মছ বুলি কয়, টাৰ্মছ। এতিয়া আমি যেতিয়া পদ চিনি পাম, এই পদৰ সংগ্ৰহক, পদটো যদি তুমি কালেক্ট কৰা তেতিয়া এটা ৰাশি ওলাব। সেই ৰাশিটো কেনেকুৱা ৰাশি চাবা, মই তোমাক দেখাইছোঁ। ইয়াৰ পৰা এটা লোৱা তুমি চলক হয়নে, ধ্ৰুৱক এটা লৈ লোৱা, কি ল'বা?
5 লিখি দিওঁ x প্লাছ 5 মই মাজত যোগ চিন এডাল দি দিলোঁ এইটো এটা চলক এইটো এটা ধ্ৰুৱক লৈ ল'লা তাৰপৰা যদি তুমি লোৱা 2x ধ্ৰুৱক এটা চলক এটা লৈছা প্লাছ তুমি লিখি দিলা ধৰা 2y স্কোৱাৰ এনেকৈ লিখি দিলা তাৰমানে ধ্ৰুৱক এটা ল'লা আকৌ তুমি চলক ল'লা দুটা চলকৰ পূৰণফল হিচাপে লৈছা মাইনাছ লৈ লোৱা ধ্ৰুৱক এটা লৈ লোৱা 5 এনেকৈ লিখি দিয়া বুজি পাইছানে এনেকুৱা ধ্ৰুৱক চলক ল'লা ধ্ৰুৱক ল'লে যোগ কৰি লিখিলা বা এনেকৈ যোগ বিয়োগ কৰি পেলাই তুমি এই চলক ধ্ৰুৱক এইবিলাক লগাই দিব লাগে চলক লগোৱা ধ্ৰুৱক চলক লগাই দিয়া তেতিয়া এটা বস্তু ওলাব এইবিলাক ৰাশি ওলাব এই ৰাশিবিলাকৰ নাম হৈছে জানানে কি নাম বীজগণিতীয় ৰাশি ইয়াক আমি এলজেব্ৰিক এক্সপ্ৰেশ্যন বুলি কওঁ বীজগণিতীয় ৰাশি বীজগণিতীয় ৰাশি ধৰিব পাৰিছানে বীজগণিতীয় ৰাশি তুমি যদি এটাও লোৱা চলক এটা লৈ ল'লা ছাপ'জ কিবা চলক এটা লৈ ল'লা লিখি দিলা এক্স ইউ বীজগণিতীয় ৰাশি ইয়াকো আমি বীজগণিতীয় ৰাশি বুলি কওঁ এটা চলক ল'লে হ'ব কোনোবা এটা সংগ্ৰহ কৰিলে হ'ল তুমি যদি তুমি লিখি দিয়া 5x স্কোৱাৰ ল'ব পৰা এইটো এটা বীজগণিতীয় ৰাশি তুমি যদি লিখি দিয়া -3y স্কোৱাৰ প্লাছ 5x এইটোও বীজগণিতীয় ৰাশি বহুত এনেকৈ অসংখ্য বীজগণিতীয় ৰাশি আছে তুমি হিচাপ কৰিব নোৱাৰাকৈ বীজগণিতীয় ৰাশি পাবা এনেকৈ বীজগণিত এইবিলাককে কোৱা হয় বীজগণিতীয় ৰাশি যদি কেনেবাকৈ বীজগণিতীয় ৰাশিত পদ এটা থাকে পদৰ সংখ্যা কেইটা চাবা এটা তেতিয়া একক পদ বুলি কয় দুটা পদ থাকিলে দ্বিপদ বুলি ক'ব ক'ৰবাত যদি এনেকৈ তিনিটা পদ যোগ বিয়োগ হৈ থাকে ত্ৰিপদ বুলি ক'ব তেনেকুৱাতে তুমি যদি এনেকৈও লিখা যে হৰণ কৰিও যদি লিখা যে x স্কোৱাৰ প্লাছ y স্কোৱাৰ ডিভাইডেড বাই 2y এনেকৈ লিখিলা এনেকৈ হৰণ হৈ থাকিব ইয়াকো আমি কি বুলি ক'ম বীজগণিতীয় ৰাশি ক'ম এইবিলাক হৈছে বীজগণিতীয় ৰাশি তাৰমানে চলকবিলাক কেতিয়াবা যোগ হৈ থাকিব পাৰে কেতিয়াবা বিয়োগ হৈ থাকিব পাৰে কেতিয়াবা পূৰণ হৈ থাকিব পাৰে কেতিয়াবা হৰণ হৈ থাকিব পাৰে যেনেকৈ প্ৰক্ৰিয়া নাথাকক সেই চাৰিটা প্ৰক্ৰিয়াৰ ভিতৰত যোগ বিয়োগ পূৰণ চাৰিটা প্ৰক্ৰিয়া অংক সেই প্ৰক্ৰিয়াকেইটাৰ ভিতৰত যদি থাকে তেতিয়া সেই ৰাশিবিলাকে হৈছে বীজগণিতীয় ৰাশি ভৰিব পাৰিছা নিশ্চয় বীজগণিতীয় ৰাশি বস্তু মন দিবা খালি পঢ়াওঁতে ভালকৈ চাই ল'বা কি পঢ়িছা অকণমান সময় দিয়া বুজি পোৱা নে চাই লোৱা এই বীজগণিতীয় ৰাশিবিলাক যে আমি যেতিয়া চিনি পাম এইবিলাক চলক থকা অংকবিলাক যেতিয়া বীজগণিতীয় ৰাশিবিলাক থাকে নহয় তেতিয়া এই বীজগণিতীয় ৰাশিৰ পৰাই এবিধ বস্তু ওলায় আমি ইয়াৰ পৰা চিলেক্ট কৰিম ইয়াৰ পৰাই ইয়াতে বীজগণিতীয় ৰাশিটো সোমাই থাকে এই বহুপদ ৰাশিটো সোমাই থাকে খালি চিনি পাব লাগিব তুমি বহুপদ ৰাশি কাক কয় প্ৰথমতে জানিব লাগিব যে বীজগণিতীয় ৰাশি পৰাই উলিয়াম ন চব বীজগণিতীয় ৰাশি বহুপদ ৰাশি নহয় তাৰমানে গতিকে আমি যেতিয়া বহুপদ ৰাশি চাবলৈ যাম বহুপদ ৰাশি যেতিয়া বীজগণিতীয় ৰাশিবিলাকৰ পৰা আমি যেতিয়া বহুপদ ৰাশি বিচাৰিম তেতিয়া বহুপদ ৰাশিৰ সংজ্ঞাটো জানিব লাগিব কি হয় বহুপদ ৰাশিৰ সংজ্ঞা জানিবলৈ হ'লে তুমি পূৰ্ণ সংখ্যা চিনি পাব লাগে পূৰ্ণ সংখ্যা মানে চিনি পাইছানে কোনবোৰ আমি এই পূৰ্ণ সংখ্যাটো চাই লওঁ যাব কেনেকুৱা পূৰ্ণ সংখ্যা পূৰ্ণ সংখ্যা হৈছে 0টো 1টো 2টো 3টো 4টো এনেকৈ লিখি গৈ থাকিব পাৰিবা 0ৰ পৰা আৰম্ভ হয় 0ক ধৰি পেলাই যেতিয়া আমি স্বাভাৱিক সংখ্যাবিলাক গণনা কৰিম সেইবিলাক হৈছে কি পূৰ্ণ সংখ্যা প্ৰথম সংখ্যাটো হৈছে 0 এতিয়া আমি যে চলক লিখিছোঁ যে চলকৰ ওপৰৰ এই ঘাট এইটো জেগাডোখৰ ঘাট বুলি কয় জেগাত ইয়াত ঘাটটো 2 হৈ আছে আৰু চলকবিলাক যেতিয়া লিখিবা ওপৰৰ ঘাটটো চাবা এই ঘাটটোত একো নাই যেতিয়া 1 এটা লিখা আছে এইবিলাক হৈছে চলকৰ ঘাট হয় এইটো ইম্পৰ্টেণ্ট এনেকুৱা বীজগণিতীয় ৰাশি যেতিয়া থাকে আমি যেতিয়া যাক বীজগণিতীয় ৰাশি বুলি ক'ম সেই বীজগণিতীয় ৰাশিৰ চলকৰ ঘাটটো যদি পূৰ্ণ সংখ্যাৰ ভিতৰত থাকে পূৰ্ণ সংখ্যা হ'ব লাগিব তাৰমানে তেতিয়া তেনেকুৱা ৰাশিবিলাকক কোৱা হয় বহুপদ ৰাশি তাৰ নামেই হৈছে বহুপদ ৰাশি কি ক'লো ধৰি পাইছেনে চলকৰ ঘাটটো পূৰ্ণ সংখ্যা হ'ব লাগিব তাৰমানে কিয় থাকিব নালাগিব পূৰ্ণ সংখ্যা বুলি ক'লে 0ৰ পৰা আৰম্ভ হয় তাৰ আগৰ সংখ্যাবিলাক মাইনাছৰ হ'ব -1 -2 এইবিলাক পূৰ্ণ সংখ্যা নহয় ভগ্নাংশ অংকবিলাক পূৰ্ণ সংখ্যা নহয় আমি যেনেকৈ লিখিম 3/2 পূৰ্ণ সংখ্যা নহয় এইটো পূৰ্ণ সংখ্যা নহয় √2 লিখা পূৰ্ণ সংখ্যা নহয় √5 লিখা পূৰ্ণ সংখ্যা নহয় গতিকে এই পূৰ্ণ সংখ্যা
পূৰ্ণ সংখ্যা হ'লেহে ঘাতটো পূৰ্ণ সংখ্যা হ'লেহে বহুপদ হ'ব গতিকে এনেকুৱা পূৰ্ণ সংখ্যা নহ'লে বহুপদ সংখ্যা নহ'ব গতিকে তুমি চাব লাগে পূৰ্ণ সংখ্যা চলকটোৰ ঘাতটোৰ পূৰ্ণ সংখ্যা হয়নে চাব লাগে এতিয়া মই যে লিখিছোঁ ইয়াত চোৱা x + 5 ইয়াৰ ঘাতটো কিমান 1 কিহৰ ভিতৰত আছে পূৰ্ণ সংখ্যাৰ ভিতৰত আছে গতিকে এই যে ৰাখিছোঁ x + 5 আমি যে x + 5 লিখিছোঁ ইয়াক কম বহুপদ ৰাখি ইয়ে হ'ল বহুপদ ৰাখি চালেই হ'ল যে বহুপদ ৰাশিটো কেনেকুৱা অকণমান বুদ্ধি খটালেই গম পাই যাবা বহুপদ ৰাশি এইটো চোৱা এইটো বীজগণিতীয় ৰাশি এক্সৰ ঘাত কিমান লিখা আছে 1 y ঘাত কিমান লিখা আছে 2 পূৰ্ণ সংখ্যা চলককেইটাৰ ওপৰত থকা ঘাতকেইটা পূৰ্ণ সংখ্যা কি হৈ যাব কি ৰাশি বহুপদ ৰাশি আমি যে লিখিছোঁ 2x + 2y² - 5 ই কি ৰাশি বহুপদ ৰাশি বুজি পাইছা এইবিলাককে কোৱা হয় কি বহুপদ ৰাশি যদি আমি এইটো চাওঁ x² + y² / 2y লিখিছে এইডোখৰ যদি তুমি চোৱা এই ৰাশিটো যদি তুমি চিম্পলিফাই কৰিছোঁ এনেকৈ মই তলতে কৰি দিছোঁ x² + y² / কি লিখা আছে 2y এই 2yটো তুমি ওপৰত লৈ যাব পাৰা তোমালোকে এলজেব্ৰাত পঢ়িছা ঘাতৰ ওপৰত a⁻0 হ'লে a⁻⁻⁻1 -n লিখি দিছোঁ a⁻⁻n ইয়াৰ মিনিংটো হৈছে 1/a⁻n হয় তাৰমানে ইয়াত 1/n লিখা থাকিলে তুমি লিখিব পাৰিবা a⁻⁻n গতিকে এইটো যদি মই ওপৰলৈ বুজি যাওঁ তেতিয়া আমি ইয়াক লিখিম কেনেকৈ x² + y² আৰু 2yটো ওপৰত বুজি যাওঁ এইটো এতিয়া চলকৰ ঘাত এইটো পূৰ্ণ সংখ্যা দেখিছে এইটো পূৰ্ণ সংখ্যা দেখিছে ইয়াত চোৱা এইটো -1 পূৰ্ণ সংখ্যাৰ ভিতৰত নাই পূৰ্ণ সংখ্যা নোহোৱাৰ কাৰণে এই ৰাশিটো আমি কম কি বহুপদ ৰাশি নহয় তাৰমানে ই কি ৰাশি হৈ যাব বীজগণিতীয় ৰাশি ধৰিব পাৰিছেনে কথাটো এই ৰাশিটো আমি কি পালোঁ বীজগণিতীয় ৰাশি হিচাপে পালোঁ ভালকৈ কৰিবা বুজি পাই যাবা বস্তুটো কেনেকুৱা তোমাক যদি মই এটা অংক লিখি তুমি নিজে চিন্তা কৰা এই অংকটো কেনেকুৱা হ'ব যদি আমি লিখি দিওঁ x 5x to the power 3 লিখি দিলোঁ প্লাছ 3 মাইনাছ আৰু লিখি দিয়া 5x³ এই অংকটো চোৱা এই অংকটো যদি তুমি চোৱা মই যদি সুধোঁ এইটো কি ৰাশি হয় তুমি যদি দেখিলা এইটো চলকৰ ঘাত পূৰ্ণ সংখ্যা আৰু এইটো এটা চলক আছে পূৰ্ণ সংখ্যা তিনিবিলাকতো পূৰ্ণ সংখ্যা দেখাটো আমাৰ কেনেকুৱা লাগি আছে হয়নে ঘাতবিলাক সমান হৈ আছে ন বহুপদ ৰাশি 5x³ কাট খাই গ'ল কি থাকিলে 3 থাকিলে হ'ব বহুপদ ৰাশি এইটো বহুপদ ৰাশি কেতিয়াবা এনেকৈ সৰল কৰিবলগীয়া থাকিব পাৰে এনেকৈ সৰল কৰি চাই ল'বা ৰাশিটো বহুপদ ৰাশি হয় নে নহয় 3 এনেকৈ ধ্ৰুৱক সংখ্যা থাকিলেও বহুপদ ৰাশি বুলি ক'ব পাৰি এইটো বহুপদ ৰাশি হয় কেতিয়াবা সৰল কৰি পেলাই সুধিব বীজগণিত ৰাশি থাকিব বীজগণিত তুমি নিজে চিম্পলিফাই কৰি চাবা বহুপদ ৰাশি হয় নে এনেকুৱা ধ্ৰুৱক সংখ্যা থাকিলেও আমি মই কম বহুপদ ৰাশি যেতিয়া পঢ়িম ধ্ৰুৱকৰ কথা ক'ম তেতিয়া কি হয় এতিয়া ধৰিব পাৰিলা নিশ্চয় বহুপদ ৰাশি কেনেকৈ চায় ন এতিয়া আমি বহুপদ ৰাশি যেতিয়া পঢ়ি আছোঁ বহুপদ ৰাশি গম পালোঁ তো বহুপদ ৰাশিত আমি এনেকৈ ইয়াত চোৱা ইয়াত x² লিখি দিছোঁ y² লিখি দিছোঁ ন এইটো বৰ বীজগণিতীয় ৰাশি এইটো লিখিছোঁ চোৱাচোন x লিখি দিছোঁ y পদ স্কোৱাৰ লিখি দিছোঁ এইটো x আছে y আছে এইটো দুইবিধ সম্পূৰ্ণ বেলেগ চলক এটা x হয় এটা y হয় এই চলককেইটা বেলেগ চলক দুইবিধ বেলেগ ধৰণৰ চলক আমি ইয়াত যিটো তুমি ক্লাছ 10ত যিটো বহুপদ ৰাশি পঢ়িব লাগে সেই বহুপদ ৰাশিটো তোমাক এবিধ চলক দিব হয় x হ'লে xত থাকিব নহয় y হ'লে yত থাকিব মই মোহাৰি পেলাই তোমাক দেখাই দিছোঁ ৰ'বা এতিয়া বহুপদ ৰাশি যেতিয়া আমি পঢ়িম যিটো চলকৰ ওপৰত লিখিম বহুপদ ৰাশিটো যোনটো চলকৰ ওপৰত থাকিব সেই চলকটো বুজাই দিব লাগে যে আমুক চলকটোৱে বহুপদ ৰাশিটো নিৰ্দেশ কৰিছে বুজাই দিব লাগে যেনেকৈ মই ক'লোঁ মোৰ নাম ববি মই বি বুলি ক'লে মই মোৰ নামটো বুজাব পাৰোঁ ন তেনেকৈ চলকটো তোমাৰ তেনেকুৱা যিটো চলকে বহুপদ ৰাশিটো বুজাবা সেই চলকটো বুজাই দিব লাগে আমি তাক কেনেকৈ লিখোঁ তুমি px এনেকৈ যদি লিখি দিয়া তাৰমানে বুজি পাব লাগিব এই ৰাশিটোত চলকটো x থাকিব লাগিব এই যিটো বহুপদ ৰাশি লিখিবা তাত চলকটো x থাকিব লাগিব গোটেই চলকটো xৰ ওপৰত বহুপদ ৰাশি হ'ব লাগিব তুমি যদি px লিখি পেলাই যদি লিখি দিয়া
2x মাইনাছ 5 লিখি দিয়া এইটো হৈছে xৰ ওপৰত থকা x চলকটো লৈ পেলাই লিখা বহুপদ ৰাশি হয় xৰ ঘাত পূৰ্ণ সংখ্যা বহুপদ ৰাশি হ'ব মই px লিখা তুমি কেতিয়াবা মন গ'লে gxও লিখিব পাৰা লিখা gx ক'ৰবাত যদি লিখি দিয়া তুমি মাইনাছ 3x স্কোৱাৰ প্লাছ 5x মাইনাছ 7 ইয়াৰ পূৰ্ণ সংখ্যা হয় বহুপদ ৰাশি হয়নে তাৰপিছত কি লিখিবা আৰু এটা লিখি y ওপৰত fy এনেকৈ লিখা আছে বা py যেন লিখা মই fy বুলি লিখি দিছোঁ তুমি পিও লিখিব পাৰা মই py লিখিছোঁ দিয়া ভাল লাগিব আমাৰ py লিখি দিওঁ চলকটো y ওপৰত থাকিব লাগিব তুমি এতিয়া চলক এটা থাকিব লাগিব y লিখা থাকিব লাগিব ধৰা 5y স্কোৱাৰ মাইনাছ 3y মাইনাছ 2 এইটো y ওপৰত থকা চলক ধৰি পাইছেনে কথাটো যিটো চলকৰ দ্বাৰা নিৰ্দেশ কৰিবা তেনেকৈ বুজাই দিব লাগে এইবিলাক হৈছে বহুপদ ৰাশি এতিয়া বহুপদ ৰাশি আমি বুজি পাই গ'লোঁ বহুপদ ৰাশি কি বহুপদ ৰাশি এটা বস্তু থাকে এটা বস্তু জানিব লাগিব তোমালোকে সেইটোক মাত্ৰা বুলি কয় তাক কি বুলি কয় মাত্ৰা মাত্ৰা ইংলিছত ডিগ্ৰী বুলি কয় বহুপদ ৰাশি মাত্ৰা মানে কি সেইটো তুমি জানিব লাগিব নিজে মাত্ৰা বুলি ক'লে কি হয় জানানে এই বহুপদ ৰাশিবিলাক যে থাকিব বহুপদ ৰাশিটো তুমি চাব লাগিব যে বহুপদ ৰাশিটো উচ্চতম ঘাতটো কিমান চলকবিলাক যে ব্যৱহাৰ কৰিছে তাৰ ওপৰত ঘাতটো চাব লাগে যে তাৰ উচ্চতম ঘাতটো কিমান ইয়াৰ xৰ ঘাত কিমান আছে 1 গতিকে এই বহুপদ ৰাশিটো তুমি মাত্ৰা ক'ব পাৰিবা 1 ইয়াৰ মাত্ৰা কি বুলি ক'বা 1 কেলে কৈছা বুজি পাইছানে চলকটোৰ ঘাত চোৱা 1 লিখা আছে সেইকাৰণে তাৰ মাত্ৰা কিমান 1 এনেকৈ লিখা আছে ভালকৈ চোৱা মন দিলে গম পাই যাব মাত্ৰা কিমান বুজি পাইছা মই নক'লেও তোমালোকে ধৰিব পাৰিব চাই লওঁ কি হয় ধৰিব পাৰিছানে যদি বুজি পাইছা গমেই পাই যাবা কিমান হ'ব নিচিনা লাগিছে চোন এইটো চলক ঘাত 2 ইয়াৰ চলকৰ ঘাত 1 গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব 2 এইটোতো চোৱা ইয়াত মাত্ৰা কিমান হ'ব দেখিলানে ইয়াৰ মাত্ৰা কিমান হ'ব 2 এতিয়াত মই যদি কওঁ তোমালোকক মাত্ৰা চাবলৈ মই দুটামান লিখি দিছোঁ চাব পাৰিবা মাত্ৰা আমি মাত্ৰা চেক কৰিম চাবা মই কৈ দিছোঁ তুমি মাত্ৰা চাব লাগে দেই ইয়া লিখি দিছোঁ px বুলিয়ে মাইনাছ 4x to the power 4 plus 3x cube minus 6x square plus 5x minus 7 লিখি দিছোঁ বহুপদ ৰাশি হয় ভালকৈ চাই লোৱা বহুপদ ৰাশি হয় নহয় চেক কৰি ল'বা আকৌ এইবিলাক ঘাতবিলাক হয় বহুপদ ৰাশি যদি এইটো বহুপদ ৰাশি হয় ইয়াৰ মাত্ৰা কিমান হ'ব চোৱাচোন ধৰি পাৰিছা মাত্ৰা ডাঙৰ ঘাতটো চাই লোৱা ভালকৈ এবাৰ ডাঙৰ ঘাতটো তুমি 5 দেখিছা গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব মাত্ৰা 5 হ'ব এইটো ধৰি পাইছানে এনেকৈয়ে মাত্ৰাবিলাক উলিয়ায় কেতিয়াবা পৰীক্ষাত এনেকৈ দি দিব তোমাৰ এই বহুপদ ৰাশিটো মাত্ৰা উলিয়াব বুলি ক'ব এনেকৈ ক'ব চোৱা মডেলবিলাকত দি দিয়ে 3x স্কোৱাৰ প্লাছ 6x মাইনাছ 3x স্কোৱাৰ প্লাছ 7 এনেকৈ লিখা আছে তোমাৰ ইয়াৰ মাত্ৰা লাগে px বুলি লিখি দিছোঁ এইটো বহুপদ ৰাশিটো চোৱা ইয়াৰ মাত্ৰা কিমান হ'ব ফটাফট চাই লোৱা ধৰি পাইছা 2 নিচিনা আহিছে 2 নহয় আকৌ হাইষ্ট ঘাত দেখিছা 2 লিখিছিনা আহিছে 2 নহয় চোৱা কেলৈ নহয় এইটো 3x স্কোৱাৰ এইটো আৰু এইটো সদৃশ ৰাশি হয় ইয়াৰ আগত প্লাছ আছে এইটো আগত মাইনাছ আছে এইকেইটা বিয়োগ হৈ যাব কি থাকিলে তেতিয়া 6x এইটো 6x থাকিলে এইটো 7 থাকিলে প্লাছ 7 চোৱা বহুপদ ৰাশিটো হ'ব লাগিছে 6x প্লাছ 7 সিম্পলিফাই কৰি দিলে সৰল কৰি দিলে বহুপদ ৰাশিটো ওলাই যাব 6x প্লাছ 7 এতিয়া ৰাশিটোৰ চলকটোৰ ঘাত চোৱা কিমান লিখা আছে 1 গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব ইয়াৰ মাত্ৰা কিমান হ'ব 1 ধৰিব পাৰিছেনে কথাটো তো আমাৰ মাত্ৰা চিনি পাই গ'লোঁ হয়নে তো এনেকৈ মাত্ৰা ওলায় আৰু যদি কেতিয়াবা এনেকৈ দিয়া চোৱা px ইজুকেলটো লিখি দিলে 5
তেতিয়া সুধিব ইয়াৰ মাত্ৰা কিমান পাম মই কৈ আছোঁ ইয়াৰ মাত্ৰা উলিয়াই দিয়া মাত্ৰা ইয়াৰ মাত্ৰা কিমান লাগে তেতিয়া আমি কেনেকৈ চাম ইয়াৰ মাত্ৰা ইয়াত চলক বিচাৰিছে তুমি চকুৰে চলক দেখা নাই ক'ত চলক ওলাইছে চলকৰ ওপৰৰ ঘাটটোহে উচ্চতম ঘাটটোহে মাত্ৰা বুলি কয় আমি ইয়াত চলক বিচাৰিলে নাই দেখা আছে তুমি যদি চোৱা ভালকৈ দেখিবা কেনেকৈ গম পাবা আমি আগত পঢ়িছোঁ a টু দি পাৱাৰ 0 হ'লে উত্তৰটো হয় কিমান 1 হয় ঘাটটো শূন্য হ'লে ইয়াৰ মান কিমান হয় 1 হয় গতিকে তুমি ইয়াত এটা 1 আছে বুলি ভাবি লোৱাচোন 5 1 যাব মানে 5 নহয় জানো 5 পূৰণ এই একৰ ঠাইত তুমি লিখি দিয়া x টু দি পাৱাৰ 0 5 আৰু x এ পূৰণ কৰিলে পূৰণ চিনডাল তোমাৰ xৰ নিচিনা লাগিছে মই ফুট দি দিছোঁ 5 x টু দি পাৱাৰ 0 পূৰণ কৰিলে উত্তৰটো কিমান হ'ব 5 হ'ব তাৰমানে x টু দি পাৱাৰ 0 মানে 1 এতিয়া এই চলকটোৰ মাত্ৰা চোৱা কিমান দেখিলা ঘাটটো কিমান দেখিলা 0 গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব ইয়াৰ মাত্ৰা হ'ব 0 বুজি পাইছানে উকল যদি এনেকৈ ধ্ৰুৱক থাকে 5 লিখা আছে এনেকৈ তোমাৰ একটো মোহাৰি দিছোঁ 5 গুণ 5 নহয় জানো এতিয়া 5 লিখা আছে এনেকৈ এইটো ধ্ৰুৱক পদ হয় ধ্ৰুৱক পদ লৈ পেলাই যদি লিখা তেতিয়া সি বহুপদ ৰাখি মই তুমি কৈছিলোঁ তোমাক এইটো এটা বহুপদ ৰাখি বুলি ক'ব পাৰিবা তাৰমানে ইয়াত x থাকিলে x ঘাটটো শূন্য হৈ যায় সেইকাৰণে মাত্ৰাটো কিমান হৈ যায় শূন্য হৈ যায় ক্লিয়াৰ হ'লনে কথাটো 0 to ধ্ৰুৱক হয় হয়নে 0 to যদি ধ্ৰুৱক হয় সেই 0 to ধ্ৰুৱক বহুপদ ৰাখিব লগা হয় 0 to ধ্ৰুৱক পদ হয় সেইটো 0 ধ্ৰুৱক পদ 0 বহুপদ ৰাখি বুলি ক'ব পাৰিবা 0 লৈ পেলাই যদি লিখা 0 বহুপদ ৰাখি 5 to ধ্ৰুৱক হয় ই ধ্ৰুৱক বহুপদ ৰাখি 0 বহুপদ ৰাখি বুলি ক'লে 0 হ'ব তাৰমানে 5 বৰ লেতেৰা হৈছে মই লিখি দিলোঁ 0 px লিখি থৈছোঁ 0 এতিয়া ধৰা হয়নে এতিয়া px 0 লিখিছোঁ যদি এই অংকটো যদি আমি চাওঁ ইয়াত যদি 0 লিখিছোঁ তেতিয়া চোৱা ইউ 0 to ধ্ৰুৱক হয় গতিকে ইয়াত যদি তুমি মাত্ৰা বিচাৰিবলৈ যোৱা ইয়াৰ মাত্ৰা যদি বিচাৰিবলৈ যোৱা তুমি ইয়াত চলক এটা ভাবি লোৱা মই ইয়াত যদি লিখি দিওঁ 0 ইনটু x টু দি পাৱাৰ 0 শূন্য ধৰ্ম আছে শূন্য যাৰ লগতে পূৰণ কৰা উত্তৰ শূন্য হ'ব 0 x টু দি পাৱাৰ 0 পূৰণ কৰা মানে উত্তৰটো শূন্য হ'ব তুমি যদি শূন্যৰ লগত x টু দি পাৱাৰ 10 পূৰণ কৰা শূন্য হ'ব ইয়াত যদি শূন্যৰ লগত তুমি x টু দি পাৱাৰ 100 পূৰণ কৰা শূন্য হ'ব বুজি পাইছানে কথাটো তেনে x ৰ ঘাত শূন্য হ'ব পাৰে 10 হ'ব পাৰে 100 হ'ব পাৰে তাৰমানে যদি শূন্য বহুপদ ৰাখি যদি থাকে শূন্য বহুপদ ৰাখি যদি হয় তেনেহ'লে তুমি যদি মাত্ৰা বিচাৰা ইয়াৰ নিৰ্দিষ্টকৈ ক'ব নোৱাৰা সেইকাৰণে ইয়াৰ ক'ব লাগিব মাত্ৰাটো নিৰ্ধাৰিত নহয় মাত্ৰা নিৰ্ধাৰিত নহয় নিৰ্ধাৰিত বুলি লিখে নিৰ্ধাৰিত নহয় ফিক্স নহয় তাৰমানে বুজি পাইছানে কথাটো ধৰি পাইছা শূন্য কেতিয়াবা সুধিব প্ৰশ্নত মই MCQ বিলাকত আহিব পাৰে যে শূন্য লিখা থাকিব সুধিব ইয়াৰ মাত্ৰা কিমান অপশ্যনবিলাক দিয়া থাকিব তেতিয়া তুমি গম পাই যাবা যে ইয়াৰ মাত্ৰা নিৰ্ধাৰিত নহয় হ'ল বুজি পালা এতিয়া মাত্ৰা আমি কেনেকৈ চিনি পাব লাগে এতিয়া আমি পঢ়িলোঁ কি পদ কাককৈ জানিলোঁ বীজগণিতীয় ৰাশি কাককৈ জানিলোঁ বীজগণিতীয় ৰাশিৰ পৰা আমি কি উলিয়াইছোঁ বীজগণিতীয় ৰাশিৰ পৰা আমি কি উলিয়ালোঁ বহুপদ ৰাশি কেনেকৈ চিনি পালোঁ বহুপদ ৰাশি আমি কি গম পালোঁ মাত্ৰা গম পালোঁ এতিয়া আমি কি কৰিম জানানে বহুপদ ৰাশিক কেনেকুৱা ভাগত ভগাব পাৰি চাম ইয়াৰ ভাগ যদি চাওঁ ৰবা মই মোহাৰি লৈছোঁ বৰ্ডখন ধৰিব পাইছানে বাৰু তোমালোকে যদি তোমালোক বুজি পোৱা তেতিয়া মোক পঢ়াই ভাল লাগিব হয় নাই তোমালোকে যদি জানা কেলৈ মন দিব লাগিব দেই মন দিলেহে কামত আহিব এনেই 24 নিচিনাকৈ নাচাবা অকণমান ব্ৰেইনটো খটাব লাগিব দৰকাৰ হ'লে পেন কাগজ লৈ ল'বা হয় নাই পেন কাগজ লৈ চেক কৰিবা আৰু নিজৰ ব্ৰেইনটো লগে চলাই যাব লাগিব তুমি চিন্তা কৰিব লাগিব মই কোৱা আগতে তুমি চিন্তা কৰিব লাগিব ইয়াৰ এইটো হয়নে নহয় এইটো হয়নে নহয় চেক কৰিব লাগিব তেতিয়াহে বস্তুবিলাক গম পাবা আজিকালি বৰ্ডবিলাকো বেয়া হৈ গ'ল লিখিবলৈ বৰ্ডখনেই বেয়া নেকি এই জানো ঠিক আছে এতিয়া আমি বহুপদ ৰাশি ভাগ চাম
বহুপদ ৰাশি তুমি ভগাব পাৰা দুটা ভাগত কেনেকৈ দুটা ভাগত কোৱা এটা হৈছে পদৰ ওপৰত পদৰ হিচাপ চাই পেলাই পদৰ ওপৰত বহুপদ ৰাশি ভাগ কৰা মানে এবিধ আছে একপদ মানে যদি বহুপদ ৰাশিটো পদ এটা থাকে একপদ বুলি কয় তুমি যদি লিখি দিয়া এনেকৈ 5x এটাই পদ আছে একপদ x লিখা একপদ ধৰি পাইছা পদৰ সংখ্যা এটা আমি পদ পঢ়িছোঁ পদ জানোৱেই পদ যদি এটা থাকে তাক একপদ বুলি কয় পদ যদি দুটা থাকে তেতিয়া তাক কয় দ্বিপদ তেনেকুৱা ধৰা -3x + 7 লিখি দিয়া কি হৈ গ'ল দ্বিপদ পদ যদি তিনিটা থাকে ত্ৰিপদ হ'ব কি লিখিম লিখি দিছোঁ দিয়া এটা -5x² + 5x - 7 পদ হিচাপ কৰা কেইটা আছে তিনিটা ত্ৰিপদ এনেকৈ পদৰ ওপৰত তুমি বহুপদ ৰাশি ভাগ কৰিব পাৰা তাৰপিছত এই যে আমি পঢ়িছিলোঁ এটা মাত্ৰাৰ ওপৰত যদি চোৱা বহুপদ ৰাশি তাৰো ভাগ আছে কি ভাগ চাওঁ যদি এটা পাবা এটা ক'বা তোমাৰ ৰৈখিক ৰাশি ৰৈখিক ৰাশি মানে হৈছে কি জানানে যদি বহুপদটোৰ মাত্ৰা 1 পাবা তেতিয়া তাক আমি ক'ম কি ৰৈখিক কেনেকুৱা মই এটা বহুপদ ৰাশি লিখিলোঁ ধৰা px = লিখি দিলোঁ ধৰা 2x - 5 এনেকৈ লিখি থৈছোঁ এই চলকটোৰ মাত্ৰা চোৱা কিমান আছে এইটো চলক ইয়াৰ মাত্ৰা কিমান 1 ৰৈখিক গতিকে এইটো হৈছে মাত্ৰা ইয়াৰ 1 আছিলে গতিকে ই হ'ব কিমান কি হ'ব তোমাৰ কাৰণে এই ৰাশিটো ৰৈখিক ৰাশি হ'ব সিম্পল কথা ৰৈখিক বুলি ক'লে মাত্ৰা 1 হ'ব লাগে 2 নম্বৰ দ্বিঘাত ৰাশি দ্বিঘাত ৰাশি বুলি ক'লে মাত্ৰা কিমান থাকিব লাগিব নহয় 2 দ্বিঘাত ৰাখিবলৈ হ'লে মাত্ৰা আমাৰ থাকিব লাগে 2 গতিকে আমি দ্বিঘাত ৰাখি চাওঁ যদি এটা মই লিখিও px লিখা -3x² + 5x - 9 লিখা আছে ঘাত চোৱা কিমান আছে 2 উচ্চতম ঘাত 2 গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব 2 গতিকে কি ৰাশি হ'ব দ্বিঘাত ৰাশি দ্বিঘাত ৰাশিত মাত্ৰা কিমান থাকে দুটা ইয়াৰ মাত্ৰা সংখ্যা হ'ব লাগিব 2 বুজি পালানে তেনেকৈ মাত্ৰা সংখ্যা যদি 3 হয় তেনেহ'লে কি হ'ব লাগিব এইটো ত্ৰিঘাত ৰাশি হ'ব মই ইয়াক কি লিখিছোঁ এইটো f না gx বুলি লিখিছোঁ যোৱা gx সৰি ত্ৰিঘাত বুলি লিখি লওঁ ৰ'বা ত্ৰিঘাত ইয়াক কি বুলি কয় ত্ৰিঘাত ৰাশি ত্ৰিঘাত ৰাশি দেখিছোঁ মই py লিখি দিছোঁ 5y³ + 5y² - 6y + 3 লিখি দিওঁ বহুপদ ৰাশি হয় মাত্ৰা চাই লোৱা হায়েষ্ট উচ্চতম ঘাতটো 3 হয় গতিকে ইয়াত 3 থকাৰ কাৰণে এইটো হ'ব কি ত্ৰিঘাত ৰাশি ইয়াৰ মাত্ৰা আছে কিমান 3 এইটো কয় ত্ৰিঘাত এনেকৈ থাকিলে চতুৰ্থ ঘাটো পাবা এনেকৈ ঘাটৰ ওপৰত তুমি নাম দি যাব পাৰা খালি আৰু দুটা ৰাশি আছে মই কৈ আছোঁ এই ৰৈখিক ৰাশিটো জানিব লাগিব তুমি ভালকৈ আৰু ইয়াত 10ত তুমি দ্বিঘাত ৰাশিটো ভালকৈ জানিব লাগিব বহুপদ ৰাশি ৰৈখিক ৰাশি আৰু দ্বিঘাত ৰাশি এই দুটা ভালকৈ জানিব লাগিব এইকেইটাৰ ওপৰত তোমাৰ গোটেই চেপ্টাৰটো আছে আৰু লগতে ত্ৰিঘাটো দুই এটা সোমাই আছে চাব লাগিব ত্ৰিঘাত ৰাশিটো চাব লাগিব এইকেইটা কিন্তু জানিব লাগে এই দুটা ভালকৈ জানিব লাগিব এইটোৰ লগত জানিব লাগিব ইয়াৰ সৰু প্ৰশ্ন আহিব মই MCQ দিব পাৰে তোমালোকৰ কিতাপত আছে ইয়াৰ উপৰিও আমি পাম এটা হৈছে ধ্ৰুৱক বহুপদ ৰাশি
এতিয়া ধ্ৰুৱক বহুপদ ৰাশি বুলি ক'লে শূন্যক বাদ দি, শূন্য ধৰিব নোৱাৰিবা খালি দেই, শূন্য বাদ দি, শূন্যটোক বাদ দি দিয়া, শূন্যটো নধৰিবা। ধ্ৰুৱক অংকে মানে শূন্যটো বাদ দি নহয় -5 -3 2 7 যিয়ে লোৱা সেইবিলাকে হ'ব, খালি শূন্য ধৰিব নোৱাৰিবা। তেনেকুৱা যদি বহুপদ ৰাশি থাকে, তেনেকুৱাও বহুপদ ৰাশি থাকিব পাৰে, সেইটোকে বহু। মই যদি দেখি দিওঁ এইটো px = মানে তোমাৰ 8 হয়, এইটো 8, যিটো 8 হয় এইটো ধ্ৰুৱক বহুপদ ৰাশি। ইয়াত লিখা আছে কিমান 8, এইটো যদি 8 হয় তেনেহ'লে ইয়াৰ মাত্ৰা তুমি বিচাৰিলা। মই কৈছিলোঁ ন ধ্ৰুৱক বহুপদ ৰাশি ইয়াৰ মাত্ৰা কিমান থাকে 0। আৰু এটা আছে শূন্য বহুপদ ৰাশি। শূন্য বহুপদ ৰাশি গ'লে শূন্য হ'ব, শূন্যটো থকা py লিখি দিয়া = 0, এইটো শূন্য বহুপদ ৰাশি। এই বহুপদ ৰাশিটো শূন্য হয়। এতিয়া শূন্য বহুপদ ৰাশি আমি কৈছোঁ ন অকণমান আগত, এতিয়া শূন্য বহুপদ ৰাশিৰ মাত্ৰাটো নিৰ্ধাৰিত নহয়। এইবিলাক বহুপদ ৰাশিৰ ভাগ হয়। কেতিয়াবা দিয়া থাকিব তোমাক এই মডেল কুৱেশ্যন এইবিলাক আহে সাধাৰণতে, ধ্ৰুৱক বহুপদ ৰাশিৰ মাত্ৰা কিমান হ'ব, শূন্য বহুপদ ৰাশিৰ মাত্ৰা কিমান হ'ব, এনেকুৱাবিলাক মাত্ৰাবিলাক সুধিব পাৰে। এতিয়া মাত্ৰাৰ ওপৰত আমি ৰাশিবিলাকৰ ভাগবিলাক গম পালোঁ, ৰৈখিক, দ্বিঘাত, ত্ৰিঘাত, হয়নে? বাইকুৱাড্ৰিক থাকে, চতুৰ্থঘাতো থাকিব। আৰু আছে ধ্ৰুৱক বহুপদ ৰাশি বুলি এটা আছে, আৰু আছে শূন্য বহুপদ ৰাশি। এইবিলাক ভাগ হয়। গতিকে তুমি দ্বিঘাত ৰাশিৰ বিষয়ে গম ৰাশিবিলাকৰ বিষয়ে গম পালা, বহুপদ ৰাশিৰ বিষয়ে গম পালা। তাৰপিছত আমি ইয়াত বহুপদ ৰাশি জনাৰ পিছত এতিয়া ইয়াত লগত ৰিলেটেড, বহুপদ ৰাশি ৰিলেটেড অংক কিছুমান আছে। এতিয়া কেনেকুৱা অংক আছে ধৰা, ইয়াত শূন্য বুলি এটা আছে, বহুপদ ৰাশি শূন্য নিৰ্ণয় কৰিব লাগে। আজি থাকক, আজি তোমালোকৰ বহুতখিনি দিন, এইখিনি তোমালোকে চাই লোৱা, বুজি পাইছানে ক'বা। যদি কিবা অসুবিধা হয় মই তোমালোকক নাম্বাৰ এটা দিছোঁ, হোৱাটছআপ নাম্বাৰ, সেই নাম্বাৰটোত তোমালোকে মোক কণ্টেক্ট কৰিব পাৰা, নতুবা কমেণ্ট কৰি জনাবা। তোমালোকৰ যদি কিবা ডাউট থাকে, কিবা যদি জানিবলগীয়া থাকে, কোনো সংকোচ বোধ নকৰাকৈ সুধিবা, মই বুজাই দিম। সৰু কথাও যদি জানিবলগীয়া ক'বা, মই বুজাই দিম মোৰ ফালৰ পৰা। ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ।